পথাৰে পথাৰে এপাহঁতৰ ঘৰলৈ গৈ আছোঁ। ইফালে মোৰ এপা আছে, আমাৰ মানে এপাহঁতৰ ঘৰ আছে। এইটো পাৰৰ পৰা আহি আছোঁ। মানে কি হ'ল, এবাৰ মানে মাতিছিলে আহিবচোন বুলি কিনে, দিনততো আহিবলৈ সময় নাই, ৰোৱা তোলা কৰোঁ আৰু গোটেই ৰাতিপুৱা মানে গোটেইকেইজনে আমি ওলাই যাওঁ 4টা মানুহে। খাই বৈ মানে ৰাতিপুৱা 7টা বজাতে ওলাওঁ, একেবাৰে 3টা বজাতহে ঘৰলৈ আহোঁ। মানে পথাৰত আৰু এবাৰ অহা মেলা ঘূৰা ফুৰা কিবা এটা কৰা খোৱা বোৱা কৰি থকা নাই। মানে একেবাৰে গৰম ভাত বনাই লওঁ, ভাত পানী খাই বৈ ওলাই যাওঁ, একেবাৰে 3টা বজাত সোমাই আহি তাৰপিছত এতিয়া অলপ গা চা ধুই অলপ জিৰাই ল'লোঁ। জিৰাই এতিয়া এপাহঁতৰ ঘৰলৈ আহিছোঁ। অকণমান মানে গধূলি মানে আন্ধাৰ হৈছেগৈ আৰু আহোঁতে আৰু অলপ আন্ধাৰ হ'ব, কিন্তু ওচৰতে বেছি দূৰ নহয়। এইপিনে মাটিবোৰ চাওকচোন, ইমানখন পেলাই থৈছে মানে কি হ'ল, বতৰৰ পৰা তেনেকুৱা হৈছে। আগতেতো বাৰু এইখিনি পথাৰ ৰুই একেবাৰে সজালে ধৰে। এইবাৰ মানে কি হৈছে, বতৰৰ পৰা একদম থাকি গৈছে গোটেই মানুহবোৰ। অকল আমিয়ে লৈছোঁ, আমাৰে থাকি গৈছে বোলা নহয়। কোনোৱে ৰোৱাই নাই, কোনোৱে ক'ৰবাত মানে 2-1 ৰুইছে। বেছিভাগ মাটি আপোনালোকেতো পিছপিনে দেখিবলৈ পাইছে, এইখিনি চাওকচোন। আৰু বাকীনো কি ক'ম, আমাৰে ভাগ্য বেয়া আছিলে। খেতি কৰিবলৈ আহিলোঁ, পানী চানী নাই। আৰু আমাৰ আৰু এখন পথাৰ লৈছিলোঁ, দ পথাৰ, সেইখনত পানী আছে ধুনীয়াকৈ। এতিয়া পানী থাকিলেও মানে কি হ'ব, সেইখনত ট্ৰেক্টৰ নোসোমাই, সেদিকে মুস্কিল হৈ গৈছে আকৌ। এতিয়া মানে 4টা একেবাৰে কোৰ এখন লৈ ডাব কোৰ মৰাত লাগি যাওঁ। কোৰ মাৰি একদম মানে চিধা দল বখলিয়াই গৈছোঁ, কোৰ মাৰি গৈছোঁ, একেবাৰে ৰুই গৈছোঁ আৰু ধুনীয়া হৈ গৈছে একেবাৰে। ইয়াত ওচৰৰ মানুহখিনিয়ে দেখি অবাক খাই গৈছে কি আহিলে একেটা বুলি। আৰু এতিয়া ধুম এপাহঁতৰ ফালে গৈ পাই লওঁগৈ, পাই আৰু ঘৰলৈ আহিব লাগিব আকৌ কেম্পলৈ।